কি কাৰণে আপুনি নিজৰ আপোন ঘৰখন আইজনীক এৰি যাবলগীয়া হৈছিল? আমি সেইটো সময়ত অসমত বিভিন্ন অত্যাচাৰ উৎপীড়ন দলীয় নিষ্পেষণ তেনে ধৰণৰ আমি পথ আমি দেখিবলৈ পাইছিলো। সেই সংগ্ৰামকালীন সময়ছোৱাত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈছিল, যিটো বহু সৰ্বসাধাৰণ যুৱক যুৱতীৰ বাবে মানে সপোন সাধু কথাৰ দৰে? আপুনি কোন চনত ঘৰখন এৰি গৈছিলে? আমি 86ৰ প্ৰথমৰ পৰাই আপুনি মোক 86 কৈছিলে। 86ৰ প্ৰথমৰ পৰাই আমি জড়িত হৈ আছিল। এনেকুৱা সামৰিক বাহিনী বা আৰক্ষী বাহিনীৰ মুখামুখি হোৱা এনেকুৱা ভয় লগা স্মৃতি আপোনাৰ আজি কেনেধৰণৰ? আপুনি সেই সময়ত সান্নিধ্যলৈ অহা বিশেষ কেইজনমান নেতাৰ কথা কওকচোন, যাৰ সান্নিধ্যই আপোনাক বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল, উৎসাহ যোগাইছিল। কোন আছে তেনেকুৱা? আমি প্ৰদীপ গগৈ, তাৰপিছত আমাৰ প্ৰবীণ গোহাঁই বুলি এজন আমাৰ এই জৰাবাৰী সত্ৰৰ ওচৰত মৃতদেহ ওলাইছিলে। মই যিদিনা জেলৰ পৰা ওলাওঁ তাৰ পিছদিনা মোক লগ কৰি আকৌ গন্তব্যস্থান নাপালেগে সেই জৰাবাৰী সত্ৰৰ ওচৰত তেওঁ মৃতদেহে পাই